হেল্ল' ভিউৱাৰ্ছ আজি আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ ওলাইছোঁ ফ্ৰাইডেল ক্ৰাফ্ট এছাইলেশ্যন ৰিয়েকশ্যন চ' এইটো বহুত ইম্পৰ্টেণ্ট এটা ৰিয়েকশ্যন হয়। এইটো অকল হাই ছেকেণ্ডেৰী ষ্টুডেণ্টৰ বুলিয়ে নহয়, অল অভাৰ আমি যিকোনো ক্ষেত্ৰতে কেমেষ্ট্ৰি ৰিলেটেড কুৱেশ্যনত এইটো আহিব পাৰে যে হোৱাট ইজ ফ্ৰাইডেল ক্ৰাফ্টছ এছাইলেশ্যন। এতিয়া কথাটো হ'ল ফ্ৰাইডেল ক্ৰাফ্টত প্ৰথম কথাটো হ'লে বেনজিনৰ লগতে ৰিয়েকশ্যনটো সংঘটিত হ'ব, সেইটো মনত ৰখাটো বহুত দৰকাৰ। এতিয়া ক'বলৈ গ'লে ইয়াত লিখাই আছে Friedel Crafts acylation. Benzene can react with acid chlorides or acid anhydrides in presence of anhydrous AlCl3 to form aldehydes and ketones. এতিয়া ইয়াত এইটোৱে বুজাইছে যে বেনজিনে এচিড ক্লৰাইড নহ'লে এচিড এনহাইড্ৰাইড ইয়াৰ কোনোবা এটাৰ লগত যেতিয়া ৰিয়েকশ্যন কৰিব, তাত প্ৰেজেঞ্চ থাকিব এনহাইড্ৰাছ এলুমিনিয়াম ট্ৰাইক্লৰাইড, তেতিয়া কি ফৰ্ম কৰিব? সি এলডিহাইড ফৰ্ম কৰিব আৰু কিটোন ফৰ্ম কৰিব। এতিয়া আমি প্ৰথম ৰিয়েকশ্যনটোত চাওঁ। আমি এটা বেনজিন লৈ ল'লোঁ, তাত এটা এচিড ক্লৰাইড লৈছোঁ, ফৰ্মাইল ক্লৰাইডটো এটা এচিড ক্লৰাইড, তাত এনহাইড্ৰাছ AlCl3 প্ৰেজেণ্ট আছে। তেতিয়া আমি ৰিয়েকশ্যনটো এটা বেনজেলডিহাইড পালোঁ। বেনজেলডিহাইড পালোঁ মানে কি? এটা এলডিহাইড পালোঁ। তেতিয়া সেইটোৱে এইটো এটা ফ্ৰাইডেল ক্ৰাফ্ট এছাইলেশ্যনৰ এটা উদাহৰণ। বেনজিনে যেতিয়া এটা এচিড ক্লৰাইডৰ লগত ৰিয়েকশ্যন কৰিলে, ফৰ্মাইল ক্লৰাইড এটা এচিড ক্লৰাইডৰ লগত ৰিয়েকশ্যন কৰিলে, তেতিয়া আমি এটা বেনজেলডিহাইড পালোঁ আৰু লগতে এটা বাই প্ৰডাক্ট পালোঁ হাইড্ৰক্লৰিক এচিড। বেনজেলডিহাইড এটা এলডিহাইড, হয়নে? ঠিক তেনেদৰে আমি কিটোনো পাওঁ এনেকুৱা এটা ৰিয়েকশ্যন। এতিয়া ধৰক আমি এবাৰ কি কৰিলোঁ, এটা বেনজিন ল'লোঁ, তাত এটা এচিটাইল ক্লৰাইড ল'লোঁ। এচিটাইল ক্লৰাইড ল'লোঁ মানে আমি কি ল'লোঁ? এটা এচিড এনহাইড্ৰাইড, হয়নে? এটা ল'লোঁ, এচিড ক্লৰাইড এটা ল'লোঁ, এচিটাইল ক্লৰাইড। সি ৰিয়েকশ্যন কৰিলে, ৰিয়েকশ্যন কৰাৰ লগত ইন প্ৰেজেঞ্চ অফ এনহাইড্ৰাছ AlCl3, তেতিয়াহ'লে আমি কি পালোঁ? এটা এচিটোফিনন পালোঁ। ফিনন মানে এটা কিটোন পালোঁ, কিটোন। আৰু লগতে আমি বাই প্ৰডাক্ট হিচাপে আগৰ ৰিয়েকশ্যনটোত যেনেকৈ আমি হাইড্ৰক্লৰিক এচিড পাইছিলোঁ, ঠিক তেনেদৰে আমি হাইড্ৰক্লৰিক এচিড পালোঁ। ঠিক এনেকুৱা ৰিয়েকশ্যন আমাক কেতিয়াবা কমপ্লিট কৰিবলৈ আহে, আমাক সোধে যে এই প্ৰডাক্টটো কি হ'ব ৰিয়েকশ্যনটোত। কেতিয়াবা আমাৰ কোনোবা এটা ৰিয়েক্টেণ্ট নাইকিয়া কৰি দেখুৱায় বা A+B বুলি দিয়ে, তেতিয়া এইকেইটা বহাবলৈ আহে। চ' আমি যদি এনহাইড্ৰাছ AlCl3টো দেখি যাওঁ আৰু যদি আমি বেনজিন এটা এইফালে দেখি যাওঁ, তেতিয়াও আমি যদি প্ৰডাক্টটো এলডিহাইড নহ'লে কিটোন দেখি যাওঁ, তেতিয়া আমি এই ৰিয়েকশ্যনটো ইজিলি কমপ্লিট কৰিব পাৰিম। এতিয়া এই ৰিয়েকশ্যনটো জনাটো বহুত দৰকাৰ। ইয়াত কি প্ৰেজেঞ্চত হয় সেইটো আমি চাব লাগিব। প্ৰেজেঞ্চত হয় এনহাইড্ৰাছ AlCl3, আৰু ইয়াত যদি আমি ফৰ্মাইল ক্লৰাইড ইউজ কৰোঁ, তেতিয়াহ'লে আমি বেনজেলডিহাইড পালোঁ, আৰু এচিটাইল ক্লৰাইড ইউজ কৰিলে আমি এচিটোফিনন পালোঁ। চ' এনেকুৱাই এই ৰিয়েকশ্যনবিলাক আমাৰ সেইকাৰণে দৰকাৰী। মই এটা এটাকৈ ৰিয়েকশ্যনবিলাক দি আছোঁ, কাৰণ কেলৈ বৰ দীঘলীয়াকৈ ভিডিঅ' বনালেও বহুত টপিকবিলাক বিচাৰি পাবলৈ দিগদাৰ হয়। চ' ৰিভিজনৰ কাৰণে আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব বা খুব সহজতে দৰকাৰ হ'লে পাব। সেইকাৰণে মই নোট হিচাপে বনাই দিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খিনি চাই ভাল হৈছে, আপোনাৰ লাভৱান হওক, তাৰে কামনাৰে আজি মই ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।